নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। শ্ৰদ্ধাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি মই এটি গুৰুত্বপূৰ্ণ টপিকত আলোচনা কৰিব গৈ আছোঁ আৰু টপিকটো হ'ল যে যিসকল অসম চৰকাৰৰ কৰ্মচাৰী তেওঁলোকে বহুত সময়ত মাৰ্চ এণ্ডিঙত বা ধৰক ফেব্ৰুৱাৰী মাহতে টেক্স সম্পৰ্কীয় কিছুমান চিন্তাধাৰালৈ খেলিমেলি সৃষ্টি হয় মনলৈ, আৰু সেই টেক্স সম্পৰ্কীয় চিন্তাধাৰা যেনে টেক্সৰ কাম আমি কৰিব নোৱাৰোঁ, টেক্সৰ কাম কৰিবলৈ হ'লে বিশেষকৈ শিক্ষকসকলৰ কথা কৈছোঁ, মানে ভাবে কি বহুত কমপ্লেক্স কাম হয়, এইটো আমাৰ দ্বাৰা পচিবল নহয়। চ' তেওঁলোকে এজন নিৰ্দিষ্ট ব্যক্তিক কামটো কৰিব দিয়ে আৰু ব্যক্তিজনে সেই কামটো কৰে। কিন্তু আপোনালোকক মই এটা মোৰ পাৰ্চনেল ইছ্যু এটা মই শ্বেয়াৰ কৰিব গৈ আছোঁ, আৰু ইছ্যুটো হ'ল যে মই চাকৰিত সোমাইছোঁ 2017 চনত। মানে মই 2012 চনৰ পৰাই চাকৰি কৰি আছোঁ, কিন্তু ৰেগুলাৰ হৈছে মোৰ 2017 চনত। আৰু 17 চনত ৰেগুলাৰ হোৱাৰ পৰা এতিয়ালৈকে প্ৰায় 7 বছৰ সম্পূৰ্ণ হ'ল। এই 7 বছৰ ধৰি আমি টেক্সৰ কাম যি কৰোঁ সেই কামটো আমি এজন নিৰ্দিষ্ট ব্যক্তিক দিওঁ, আৰু তেনেকৈ সেই 7 বছৰ পাৰ হ'ল। কিন্তু খেলিমেলিটো হ'ল যে যোৱা 2 বছৰৰ মই যেতিয়া ইনকাম টেক্স যিটো ৱেবছাইট তাতে লগ ইন কৰিলোঁ, লগ ইন কৰাৰ পিছত দেখিলোঁ যে মোৰ যোৱা 2 বছৰৰ ITR ফাইল হোৱা নাই, আৰু ফাইল নোহোৱাৰ বাবে মই ফৰ্ম 16খনো নাপাওঁ, লগতে যিখিনি নথিপত্ৰ দিয়া হয় ইনকাম টেক্সৰ ফালৰ পৰা সেইখিনি নথিপত্ৰ মই নাপাওঁ। আৰু এতিয়া যদি মই ইনভেষ্টিগেশ্যন কৰোঁ বা ধৰক এতিয়া যদি মই বস্তুখিনি বহলাই যাওঁ বা তেওঁৰ ওচৰত যদি মই জবাবদিহি বিচাৰোঁ, তেতিয়াহ'লে অলপ খেলিমেলি সৃষ্টি হয় বা অলপ মন বেয়াপৰি হয়, বা ধৰক বস্তুখিনি নতুন এটা ইছ্যু ক্ৰিয়েট হৈ যাব। আৰু ভাবিলোঁ যে যিহেতু মই অকণমান মটিভেটেড হৈ থাকোঁ সদায়, আৰু মই বেছি কাজিয়া পেচাল বা আনক ধৰক বেয়াকৈ কোৱা, আনৰ লগত কাজিয়া কৰা মোৰ এইটো স্বভাৱত বা মোৰ প্ৰকৃতি নহয়। যিয়ে নহওক, মই ভাবিলোঁ যে জেং কৰাতকৈ নিজে শিকি লওঁ বস্তুটো, আৰু বস্তুটো মই শিকিলোঁ। এতিয়া ভাবিছোঁ, মই মেইন টপিকলৈ আহিছোঁ, যে এতিয়া ভাবিছোঁ যিখিনি বস্তু মই শিকিছোঁ সেইখিনি বস্তু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আৰু সকলোৱে পাৰিব টেক্সৰ কাম কৰিবলৈ। টেক্সৰ কাম মই যিখিনি শিকিছোঁ একদম উজু, মানে চবে কৰিব পাৰিব। চ' যিসকল নতুনকৈ ৰেগুলাৰ হৈছে, বিশেষকৈ শিক্ষকসকলৰ কথা কৈছোঁ, বা ADR চাকৰি পাইছে যিসকলে, নতুনকৈ পুলিচত চাকৰি যিসকলে পাইছে, প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ কামখিনি বেলেগ বেলেগকৈ হয়। চ' যদিহে আপোনালোকে ধৰক সেই টেক্সৰ কাম কৰিবলৈ এটা মোটা অংক কাৰোবাক দিছে, সেই সমস্যাবোৰ মই দূৰ কৰিম। আৰু যিসকল নতুনকৈ চাকৰি পাইছে তেওঁলোকে, মই এটা কথা কৈ দিছোঁ, তেওঁলোকে এটকাও টেক্স দিব নালাগে। ITRখন আপোনালোকে ফাইল কৰিব লাগিব, কাৰণ এইটো আৰু কৰক নকৰক আপোনাৰ কথা। যিহেতু ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কোৱা হৈছে, যদিহে আপুনি কেলকুলেশ্যন কৰি দেখে যে আপুনি টেক্সত নপৰে, তেতিয়াহ'লে আপুনি টেক্স ফাইল কৰাৰ কোনো দৰকাৰ নাই। আৰু টেক্স ফাইল কৰাটো আপোনাৰ নিজৰ কাৰণে ভাল। ছাপ'জ আপুনি লোন ল'ব বিচাৰে বেংকৰ ফালৰ পৰা, তেতিয়া ফৰ্ম 16খন বিচাৰে, আপুনি টেক্স ফাইল কৰিলে ফৰ্ম 16খন পাই যাব, সেইখন আপোনাৰ গোটেই বছৰ কামত আহে, ঠিক আছে। আৰু যিহেতু আপুনি কিমান টকা ইনকাম কৰিছে সেইখিনি আপুনি, আমাৰ ডিউটি হয় যে আমি ইনকাম টেক্স ডিপাৰ্টমেণ্টত জনাবলৈ লাগে। যিয়ে নহওক, মই যদিহে আপোনালোকে সন্মতি জনায়, যদি আপোনালোকে কমেণ্ট কৰি জনাব যে মই ভিডিঅ' এটা বনাব লাগে টেক্সৰ ওপৰত। একদম ইজি হয়। নতুন টেক্স ৰিজিম মতে আপোনালোকে যদি টেক্স ফাইল কৰে, বা আপোনালোকে যিখন কম্পিটিশ্যন ফিল আপ কৰিবলগীয়া হয় টেক্সৰ কাম কৰাৰ আগতে, সেই কম্পিটিশ্যন আপোনালোকে যদি নতুন নিউ টেক্স ৰেজিমতে এপ্লাই কৰে, তেতিয়াহ'লে আপোনালোকে একদম ইজিলি সেই ফৰ্মখন ফিল আপ কৰিব পাৰিব। তাতে আপোনালোকে একো ডিডাকশ্যন দেখুৱাব নালাগে, যেনে LIC এইবিলাক NPSও দেখুৱাব নালাগে, GIS PTEX একো দেখুৱাব নালাগে। জাষ্ট আপোনালোকে গ্ৰছ ইনকামটো দেখাব। 50,000 ৰুপিজ বৰ্তমান সময়ত নেচাৰেল ডিডাকশ্যন হৈ যায়। তাৰপিছত যিটো আপোনাৰ ইনকাম হ'ব টেক্সেবল ইনকাম, তাৰ পৰা আপোনাৰ 5% যিহেতু কাটে, সেই 5%টো যিটো ইনকাম হ'ব আপোনাৰ, সেইটো আপোনালোকৰ ৰিবেটত গুচি যায়। চ' এইখিনি কথা মই বহলাই ক'ব নোৱাৰোঁ মুখেৰে, আপোনালোকক মই দেখুৱাব লাগিব বস্তুটো। আৰু শেষলৈ এইখিনিয়ে কৈছোঁ, যদি আপোনালোকে ভাবে যে মই এই টপিকটোৰ ওপৰত ভিডিঅ' বনাব লাগে, কেনেকৈ আমি ইনকাম টেক্স ফাইল কৰিম বা আমি কেনেকৈ কম্পিটিশ্যনখন ফিল আপ কৰিম, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। মই এই সম্পৰ্কীয় ভিডিঅ' বিতংকৈ বনাব চেষ্টা কৰিম। চ' এয়া আছিলে আজি ইনফৰ্মেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টে ফিট ষ্টে হেল্ডি। বাই বাই।